নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ আন এটা খবৰ বিধায়ক অখিল গগৈ কথাৰ কোনো ভ্যালু নাই এই কথা উল্লেখ কৰিছে এবাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জুমুৰ বিনন্দিনী অনুষ্ঠানত প্ৰায় 8888 গৰাকীকৈ নৃত্যশিল্পীৰ মাজত প্ৰায় 6000 কৈ নৃত্যশিল্পী তেওঁলোকে মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হৈছে এই গুৰুতৰ অভিযোগ দাখিল কৰিছিলে বিধায়ক অখিল গগৈ আৰু ইয়াৰ পিছতে এই কথাখাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অৰ্থাৎ মন্ত্ৰীগৰাকীয়ে তেওঁ উল্লেখ কৰিছে যে অখিল গগৈয়ে এনে ধৰণৰ ভিত্তিহীন তথ্য ক'ত পালে আৰু ক'ৰ পৰা তেওঁ এনে ধৰণৰ কথা ক'ব পাৰিছে আৰু আমি যেহেতু পৰীক্ষাৰ্থীসকলক জুমুৰ নৃত্যত অংশগ্ৰহণ কৰাৰ পূৰ্বে এই কথা উল্লেখ কৰিছো যে যিসকল পৰীক্ষাৰ্থী মেট্ৰিক দিয়া আছিলে তেওঁলোকে যাতে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে আৰু তাৰ বাবে তেওঁলোকক আমি চাহ বাগিচাতে জুমুৰ নৃত্য চোৱাৰ বাবে প্ৰদৰ্শন কৰাৰ বাবে সুবিধা কৰি দিছো আৰু অখিল গগৈয়ে এনে ধৰণৰ ভিত্তিহীন তথ্য ক'ত পালে বুলি প্ৰশ্ন কৰিছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এবাৰ অখিল গগৈয়ে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে বুলি উল্লেখ কৰিছে মন্ত্ৰী বিমল বৰাই তেওঁ উল্লেখ কৰিছে এইবাবেই কিয়নো বিধায়ক অখিল গগৈয়ে ক'ত পালে এনে ভিত্তিহীন তথ্য বুলিও প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে জুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰা 6000 শিক্ষাৰ্থীয়ে দিয়া নাই পৰীক্ষা এই অভিযোগ দাখিল কৰিছিলে বিধায়ক অখিল গগৈয়ে আৰু মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ অখিল গগৈয়ে কালিৰ দিনটোত সদনত তোলা দেখিবলৈ পোৱা গৈছিল আৰু চৰকাৰক ইয়াৰ তথ্য বিচাৰিছিলে এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া এবাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে বিধায়ক অখিল গগৈ এনে ধৰণৰ ভিত্তিহীন তথ্যসমূহ ক'ৰ পৰা সংগ্ৰহ কৰে ক'ত পালে তেওঁ এনে ধৰণৰ ভিত্তিহীন তথ্য এজন সাংস্কৃতিক মন্ত্ৰী হিচাপে আমি জুমুৰ বিনন্দিনী অনুষ্ঠান অংশগ্ৰহণ কৰাৰ পূৰ্বে বা আৰম্ভ কৰাৰ পূৰ্বে প্ৰতিগৰাকী শিক্ষাৰ্থীক এই কথা জনাইছো যে যিসকল পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে যাতে জুমুৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে আৰু তেওঁলোকৰ বাবে আমি 800খনকৈ চাহ বাগিচাত পোনপটীয়া সম্প্ৰচাৰ কৰাৰ সুবিধা দিছিলো পোনপটীয়া সম্প্ৰচাৰ কৰি দিছিলো যাতে যিসকল চাহ বাগিচাৰ পৰীক্ষাৰ্থীসকল অৰ্থাৎ নৃত্যশিল্পী যিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা নাই তেওঁলোকে যাতে নিজৰ ঘৰতে নিজৰ চাহ বাগিচাতে জুমুৰ নৃত্য উপভোগ কৰিব পাৰে জুমুৰ নৃত্য তেওঁলোকে তাতেই নাচিব পাৰে আৰু ইয়াৰ বাবে 800খনকৈ চাহ বাগিচাত সেই সুবিধা দিয়া হৈছিলে আৰু তাৰ মাজতে প্ৰায় 8888 গৰাকীকৈ নৃত্যশিল্পীৰ মাজত যে 6000 পৰীক্ষাৰ্থী আছে অৰ্থাৎ নৃত্যশিল্পী আছে এই কথা আমি গমেই নাপাওঁ অৰ্থাৎ তেওঁ উল্লেখ কৰিছে যে এয়া প্ৰকৃততে সত্য নহয় অখিল গগৈয়ে এনে ধৰণৰ তথ্য ক'ত পালে আমি প্ৰতিগৰাকী পৰীক্ষাৰ্থীকে আমি তেওঁলোকক সোধপোছ কৰিছো তেওঁলোকক চাইছো আৰু 8888 গৰাকী শিল্পীৰ মাজত কেনেদৰে 6000 পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষা নিদিয়া হ'ব পাৰে ক'ত পালে অখিল গগৈ এনে ধৰণৰ বিভ্ৰান্তিকৰ তথ্য মানুহৰ মাজত অখিল গগৈ এনে ধৰণৰ মন্তব্য দিত বিভ্ৰান্তিৰ সৃষ্টি কৰে বুলি উল্লেখ কৰিছে আৰু সাংবাদিকৰ আগত মন্ত্ৰী বিমল বৰাই এবাৰ অখিল গগৈ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমাৰ হাতত মন্ত্ৰীগৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ক'ত পালে সেইটো ডাটা 6000 আমাৰ চাহ জনজাতি আদিবাসী সমাজৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা দিব পৰা নাই সেই ডাটাটো তেওঁ পালে ক'ত আমি যেতিয়াই ঝুমুৰ আৰম্ভ কৰিছিলোঁ তেতিয়া আমি সকলোকে কৈছোঁ যে যিহেতু এইটো সময়ত হ'ব গতিকে কোনো পৰীক্ষাৰ্থী যাতে তেওঁলোকৰ পৰীক্ষা ব্যাহত হ'ব পৰাকৈ ইয়াতে অংশগ্ৰহণ নকৰে আৰু তেনেধৰণে তেওঁলোক যোৱা নাই তেওঁলোকে নিজৰ ঘৰতে সেইদিনাখন আমি প্ৰত্যেকখন বাগিচাত আমি পৰ্দা লগাইছোঁ ক'ৰবাত আমি স্ক্ৰীণ লগাইছোঁ আয়োজন কৰি দিছোঁ তেওঁলোকে তাতে অংশগ্ৰহণ কৰিছে গতিকে অখিল গগৈৰ কথা কিবা ভেলু আছে নেকি ক'ত পালে হিচাপটো ক'ত পালে মোক কওকচোন মোক যদি সোধে মই এই সাংস্কৃতিক বিভাগৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী এই মুহূৰ্তত যদি মোক কয় যে কিমান সংখ্যক লোক তালৈ গ'ল তাৰ পৰা কাৰ বয়স কিমান সেই ডাটাখিনি দিবৰ কাৰণে মোক 2 ঘণ্টা সময় লাগিব তাত আছিলে 8800 কি 6000 মেট্ৰিক কেণ্ডিডেট আছিলে নেকি গতিকে অখিল গগৈৰ কথা কি ক'ব মুঠতে পৰিৱেশটো বিভ্ৰান্তি কৰাৰ বাহিৰে মিছা কথাৰে জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ বাহিৰে তেখেতৰ বেলেগ কি কাম আছে 1 কোটি 80 লাখ হিন্দু বাংলাদেশীটো ক'ত গ'ল এইটো অঞ্চলতে তেওঁ সেই ভোটা জ্বলাইছিলে ইয়াততো এতিয়া আলু খেতিটো অসমীয়া মানুহে কৰি আছে 200 টন আলু ইতিমধ্যে গৈছে আমিতো চেলেঞ্জ কৰিছোঁ নহয় কাক চেলেঞ্জ কৰিছোঁ
যাক চেলেঞ্জ কৰিব লাগে কৃষি বিপ্লৱৰ জৰিয়তে তাকে চেলেঞ্জ কৰিছোঁ এইটোৱে জাতীয়তাবাদ এই মিছা কথাৰে আমি জাতীয়তাবাদ নকৰোঁ